অহাকালিতো রেজাল্ট দিয়াৰ কথা আছিল কিন্তু অহাকালিতো নিদিলে অহাকালি মানে কি 21 এপ্ৰিল বহুত নিউজ চেনেল হোক ইউটিউবাৰে হোক বহুত এডিটৰ বা তেওঁলোকৰ কমিউনিটি পোষ্টত তেওঁলোকে পোষ্ট কৰিছে যে 21 এপ্ৰিলৰ দিনা পুৱাতেই ঘোষণা কৰা হ'ব এইচএছ পৰীক্ষাৰ ফলাফল তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ইয়াক লৈ আলোচনা কৰা হ'ব এইচএছ পৰীক্ষাৰ ৰেজাল্টক লৈ 21 তাৰিখেতো নিদিলে আজি দিবনে অৰ্থাৎ 22 তাৰিখে দিবনে 22 তাৰিখে নিদিলেও কোন তাৰিখে দিব 23ত দিবনে 24 তাৰিখে দিবনে 25 তাৰিখে দিবনে 26 তাৰিখে দিব আমাৰ সিএম অৰ্থাৎ আমাৰ মামাই কিন্তু কৈ দিছে যে বিহুৰ পিছত আমালক রেজাল্ট দিম কিন্তু বিহুৰ পিছত যে কোন দিনা দিব সেইটো ডেট কিন্তু কেতিয়া ঘোষণা কৰা হোৱা নাই আৰু এইটোৱে কৈছে যে এপ্ৰিলৰ লাষ্টত দিয়া হ'ব এপ্ৰিলৰ লাষ্টত মানে কি 22 বিহুৰ পিছত ধৰা কাৰণ 20ৰ পিছতহে তোমালোকৰ বিহু শেষ হ'ল 18 তাৰিখে কিন্তু নিদিয়ে দিয়া নাই গতিকে সেইবোৰ কথা বাদ দিয়া এতিয়া 21 পাৰ হৈ গ'ল এতিয়া আছে কি তোমাৰ 21 আছে 22 আছে 23 আছে 24 25 26 27 28 29 ইয়াকেই ধৰা 29 লৈকে ধৰিলো 8টা দিন আছে 8টাও নহয় 8টাই গতিকে 21 তাৰিখেতো নিদিলে এতিয়া আজি দিবনে সমূহ ছাত্ৰ-ছাত্ৰীৰ মনত হয়তো প্ৰশ্ন যে আজি দিবনে অৰ্থাৎ 22 তাৰিখে দিবনে 22 তাৰিখে দিলেও কেতিয়া দিব মই তোমালোকক এটা কথা হয়তো কোনবা ভিডিঅ'ত মই তোমালোকক কৈছো যে আগৰ যেনেকুৱা নিয়ম আছিল যে পৰীক্ষাৰ রেজাল্ট যিদিনা দিব তাৰ 10 দিন হোক বা একমাহ আগতে প্ৰকাশ কৰি দিয়ে যে অমুক দিনা রেজাল্ট দিয়া হ'ব কিন্তু এতিয়া সেই নিয়মটো ব্লেক কৰি দিছে কাৰণ যদি তেনেকুৱা থাকিল হয় আগৰ তুলনাত কিন্তু এতিয়াও রেজাল্টৰ ক্ষেত্ৰত সুইসাইড কেস হয়তো অলপমান বন্ধ হৈছে কিন্তু আগত যেনেকুৱা আছিল যে রেজাল্ট বেয়া হ'ব বুলি বহুত ছাত্ৰ-ছাত্ৰীয়ে সুইসাইড কৰিছে সেইকাৰণে নিয়মটো অলপমান ব্লেক কৰি দিছে নিয়মটো ঠিকে আছে সাগে কিন্তু এইটোৱে যে ছাত্ৰ-ছাত্ৰীসকলে গম নাপায় যে রেজাল্ট কোন দিনা দিব আৰু তেওঁলোকে উতল পাতল হৈ থাকে আৰু বিভিন্ন ধৰণৰ নিউজ চেনেলক ট্ৰাষ্ট কৰি থাকে তেওঁলোকৰ ট্ৰাষ্টক লৈ চিনিমিনি খেলে এনেকৈ কাৰণ তোমালোকে দেখা বিভিন্ন নিউজ চেনেলত এনেকৈ কৈ আছে যে অহাকালি রেজাল্ট দিব কিন্তু কোনেও নাজানে কেৱল মাত্ৰ সিএম আৰু আমাৰ এডুকেশ্যন মিনিষ্টাৰে জানে এই দুজন ব্যক্তিৰ বাহিৰেও আন কোনোবা মানুহে নাজানে যে রেজাল্ট কোন দিনা দিব কেৱল মাত্ৰ এই দুজন মানুহে জানে এক হৈছে সিএম আৰু দুই হৈছে আমাৰ এডুকেশ্যন মিনিষ্টাৰ আৰু আমাৰ যে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ চেয়াৰম্যান আছে আৰু তেওঁৰ যে সভাপতি আছে তাৰ পিছত সদস্যবিলাক আছে তেওঁলোকেও নাজানে কাৰণ তেওঁলোককো পারমিশন দিয়া নাই জনাৰ কাৰণে কেৱল মাত্ৰ যিদিনা আমাৰ সিএম মামাই অৰ্থাৎ পুৱাতে কৈ দিব যে আজি ৰিজাল্ট দিয়া হ'ব তেওঁলোকে কাম আৰম্ভ কৰি দিব কিন্তু তেওঁলোকেও নাজানে কাৰণ তোমালোকে মেট্ৰিকৰ ক্ষেত্ৰত দেখা পাইছাই যে আজি দিম বুলি কৈছে আসাম হায়াৰ সেবাৰ চেয়াৰম্যানে বা সেবাৰ মানুহবিলাকে কিন্তু দেখা গ'ল পিছত দিয়া নাই সেইকাৰণে কৈ আছো তোমালোকে এতিয়াও বিশ্বাস কৰা দৰকাৰ নাই যেতিয়া রেজাল্ট দিব তোমালোকে আপনি গম পাবা আৰু তোমালোকৰ মোবাইলত এপ এটা ডাউনলোড কৰি ৰাখিবা এপটো কিন্তু মেসেজ দি থাকে আৰু এপ হৈছে ৰিয়েল ঠিক আছে এপত যেহেতু তেওঁলোকৰ রেজাল্ট আপলোড কৰিব লাগে সেইকাৰণে এপকে ট্ৰাষ্ট কৰিব লাগে ইউটিউব চেনেলৰ কথা বাদ দিয়া কাৰণ আজিকালি ফেক ইউটিউবাৰৰ অভাৱ হোৱা নাই আৰু ফেক এডিটৰ ফেক নিউজ চেনেল ফেক নিউজ ৰিপৰ্টাৰ তেওঁলোকে আজিকালি হৈছে কেৱল মাত্ৰ ভিউছক লৈ টানাটানি সেইকাৰণে ছাত্ৰ-ছাত্ৰীসকল কৈছো যে আজি যে রেজাল্ট দিব এইটো কিন্তু কনফাৰ্ম নহয় কোনেও নাজানে কেৱল মাত্ৰ এই দুজন ব্যক্তিয়ে জানে আৰু যিজনে কৈ আছে যে অহাকালি রেজাল্ট দিব সেই সমূহে কৈ আছে যে এটা আন্দাজি কৈ আছে অনুমান ময়ো অনুমান কৰি কৈ আছো যে আজি দিব বা পৰহি দিব ময়ো সঠিক নাজানো এই কথাটো একচুয়ালি ভিডিঅ'ত ক'ব লাগে কাৰণ মই দেখিলো অলপমান আগতে এটা ভিডিঅ' চালো তাত কৈ আছে যে অহাকালি হুবাহু কৈ আছে যে অহাকালি রেজাল্ট দিব আৰু এনেকুৱা ভয়েস দি আছে যে যেনকা মনে হয় যে সেইটো একেবাৰে অৰিজিনাল নিউজ ৰিপৰ্টাৰে হয় কিন্তু সেইটো অৰিজিনাল নিউজ ৰিপৰ্টাৰ নহয় ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে আৰু তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ রেজাল্ট তোমাৰ আশা কৰা মতনে হ'ব ঠিক আছে